আপোনাৰ চাই কেনেকুৱা লাগিছে গোটেই দৃশ্যটো সমগ্ৰ অসমত আমাৰ সন্মানীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়া দেৱ 5 নম্বৰ গুৱাহাটী লোকসভা সমষ্টিত নাৰী শক্তিৰ যুঁজ হ'ব নেকি যেহেতু দুজনকৈ নাৰী শক্তি চাওক নিৰ্বাচন মানে যুঁজ আৰু যুঁজ নাথাকিলে মজা ক'ত থাকিব নিৰ্বাচনৰ গতিকে যুঁজ হ'ব লাগে ভালকৈ হ'ব লাগে কিন্তু এটা কথা নিশ্চিত যে গুৱাহাটীবাসী লোকসভাই হওক বা অন্যান্য লোকসভাই হওক সকলো ৰাইজে পৰিৱৰ্তন যিটো আহিছে যিটো জোৱাৰ উঠিছে বিগত যি 10টা বছৰত ৰাইজে আকৌ সেই পৰিৱৰ্তন বিচাৰিছে আকৌ পৰিৱৰ্তন বিচাৰিছে আৰু উন্নয়নৰ পৰিৱৰ্তন বিচাৰিছে ইয়াতকৈ আৰু ওপৰত বিচাৰিছে গতিকে বিচাৰি সকলোৱে বিজেপি মুখী হৈছে ভোটৰ প্ৰশ্নতে ভোট দিব তথা মিত্ৰজোঁটৰ প্ৰাৰ্থী আমাৰ বিজুলী কলিতা বাইদেউ মেধি ডাঙৰীয়ানীয়ে নমনীয় পত্ৰ দাখিল কৰিব আৰু তাতে আমি তেওঁক সহযোগ কৰিবলৈ আমি 27 নম্বৰ চমৰীয়া সমষ্টিৰ পৰা আহি পাইছোঁ তো আমি তেখেতৰ মংগল ভাৰত মাতা কি বন্দে বিজেপি এজিপি খবৰ কেনেকুৱা সকলোৰে ভাল আমি জিকিম নে নাই গুৱাহাটী জিকিম আপকি বাৰ অলপ ভইচটো কমি আছে নেকি অলপ আৰু জোৰে লাগিব আপকি বাৰ ভাৰত মাতা কি নৰেন্দ্ৰ মোদী বিজেপি এজিপি শ্ৰদ্ধা ৰাইজ আজি আমি সকলোৱে গুৱাহাটী